গধূলি মই নাছিলোঁ, মই গুৱাহাটীৰ ফালে কিবা কামত গৈছিলোঁ আৰু আমাৰ ৰবিবাৰে এটা পাৰ্টি আছিল। তাৰ কাৰণে বজাৰ চজাৰ কৰিবৰ কাৰণে কিবা কামত ওলাই গৈছিলোঁ, মোৰ ৱাইফ আছিল। আৰু শনিবাৰে কোনোবা দুৰ্বৃত্তই আহি আমাৰ ফাৰ্মখনত প্ৰয়োজন দি পেলাই গোটেই সোপা ছাগলী, পিটেল, চিৰহী, বাৰবৰী, ক্ৰছ জাতীয় ছাগলী, বোৰ বহুত উন্নত মানৰ ছাগলী আছিল। কোনোবাটোৰ 1,75,000, কোনোবাটোৰ 1 লাখ, কোনোবাটো 80,000, কোনোবাটো 40,000, কোনোবাটো 20,000, প্ৰায় 10ৰ ওপৰৰ ছাগলী। প্ৰায় 75টা, এতিয়ালৈ 85টা হ'ল। গোটেইবোৰ ছাগলী পুলি পোখালি মাৰিছিল। তাৰে 23টা গাভিনী আছিল। আজি কালি পৰহি এনেকৈ পোৱালি দিলে হয়। গোটেই পুলি পোখালি মাৰি পেলালে। আচলতে দিবাকৰ কলিতাক মৰা নাই, দিবাকৰ কলিতাৰ ফেমিলিটো মৰা নাই, আজি সমগ্ৰ অসমৰ পালক বন্ধুক মাৰিলে। মোক দেখা পাই বা মোৰ অনুপ্ৰেৰণা হয় কিমানখন নতুন নতুন ফাৰ্ম গঢ় লৈ উঠিছিল। সমগ্ৰ অসম বুলি নহয়, নৰ্থ ইষ্টত মোৰ ছাগলী গৈছিল আৰু আলোড়ন সৃষ্টি কৰিছিল মা পদুমী গড ফাৰ্মে। মই মোৰ ফাৰ্মত ছাগলী জন্ম দি সেই ছাগলী ডাঙৰ কৰিছিলোঁ আৰু যিমান অসমত, সমগ্ৰ অসমত সৰু সৰু পালক আছিল, তেওঁলোকেও মোক ছাগলী নিজৰ ফাৰ্মৰ ইটি ভেকচিন দিয়া, PPR ভেকচিন দিয়া, মোৰ পৰা সাহাৰ্য লৈ বা মোক ভাল পায়, মোক ছাগলী যোগান ধৰিছিল। মই কেতিয়াও বাহিৰৰ ছাগলী আনি বেপাৰ বা ট্ৰেডিঙৰ কাম কৰা নাছিলোঁ। মই পালক আছিলোঁ প্ৰকৃত অৰ্থত। আৰু পালক বন্ধুসকলক লৈ সদৌ অসম ছাগলী পালক সন্থা নামৰ এটা গ্ৰুপো আছিল আমাৰ। আমি সমগ্ৰ অসম মিলি পেলাই কামটো কৰিছিলোঁ। আৰু মোক কি আচলতে ঘটনাটো কি সন্দেহ হয় আপোনাৰ? আচলতে কোনোবা জদামুখই কৰিলে, হয়তো কোনোবা হাই ৰেংকৰ অফিচাৰ বা কোনোবা দুৰ্বৃত্ত মানে কি প্লেনিং কৰি পেলাই আমাৰ ছাগলী যদি পথাৰতো চৰিব গ'ল হয়। আমাৰ ছাগলীবোৰ সদায় আবদ্ধ পদ্ধতিত থাকে, কাৰো এখিলা পাতো নাখায়, পাণ নাখায়, ঘৰতে বান্ধা থাকে। 5জনকৈ ইয়াতে কৰ্মচাৰী আছে, 4জন কৰ্মচাৰী, এজন ভাগিনেতাই গাড়ীখন চলায়। 5জন কৰ্মচাৰী, বহুখিনি পইচাও খৰচ হয়। কিন্তু মোৰ লকডাউনত মই চাকৰিটো যোৱাৰ পিছত মোৰ ৱাইফৰ সোণাৰ চেইনডাল বন্ধকীত থৈ আৰু 80,000 টকাৰে বন্ধনৰ পৰা লোন লৈ মই এইখন কাম কৰিছিলোঁ। মই টিঙৰ চালিৰ পৰা ডাঙৰ হোৱা ল'ৰা, মই খেতিয়কৰ ল'ৰা, কিন্তু মোৰ উচ্চ শিক্ষিত, মোৰ পত্নীও উচ্চ শিক্ষিত। মই টিঙৰ চালিৰ পৰা আজি এইখিনি কাম কৰিবলৈ সক্ষম হৈছিলোঁ। কিমান টকাৰ ক্ষতি হৈছে? প্ৰায় মোৰ নিজৰ ইনভেষ্ট, মোৰ ইমান ধনী মানুহ নহয়, তথাপিতো মোৰ 20-25 লাখ টকা ইনভেষ্ট আছিল। আৰু মই পাব লগা, মই এইখন ফাৰ্মত এই বছৰত মোটামুটি 40-50 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। এইবাৰ উৰুকাৰ কাৰণে মাছটোল, পচৰীয়া, দদৰা, আমিনগাঁও প্ৰায় 5 লাখ টকাৰ ছাগলী মোৰ বুকিং আছিল। খাচী ছাগলী অকল মোৰ খাচীৰ কাৰণে মাৰ্কেটখন আৰু ব্লেক বেংগলৰ কাৰণে সমগ্ৰ অসমে চিনি পায়। বিয়া বাহুত আজিকালি কি হৈছে, ছাগলীটোৰ এটা ট্ৰেণ্ড আহিছে, চব বিয়াতে ছাগলী মাংস লাগে, কিন্তু ছাগলী কোনেও নোপোহে। মোৰ কথা শুনি শুনি অসমৰ ৰাইজে, অসমৰ পালক বন্ধুসকলে, উঠি অহা প্ৰজন্মই ছাগলী পালন কৰিছিল। আৰু এইবাৰ উৰুকাত মোৰ প্ৰায় 5 লাখ টকাৰ ছাগলী বিক্ৰী হ'লে। গোটেই সোপা ধ্বংস কৰিলে। এতিয়া মই কাক কেনেকৈ পইচাবোৰ ৰিটাৰ্ণ কৰিম? নৰ্থ ইষ্ট, সমগ্ৰ নৰ্থ ইষ্ট, অৰুণাচল গৈছে, নাগালেণ্ড গৈছে, মণিপুৰ গৈছে, সমগ্ৰ অসম নহয়, নৰ্থ ইষ্টতে মোৰ ছাগলী গৈছে। এই নিকৃষ্ট কাণ্ডটো কৰিলে তেওঁক চিনি পাইছেনে? নাই, চিনি পোৱা নাই, কিন্তু মোৰ কপালখন কোনো নিব নোৱাৰে, মোৰ ব্ৰেইনটো কোনো ক'ব নোৱাৰে। যদি সমগ্ৰ অসমে মোক সহায় কৰে, মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ অনুগ্ৰহ, মই জালুকবাৰী সমষ্টিৰে ল'ৰা, মই এতিয়ালৈ মোৰ ৱাইফ বা মই এতিয়ালৈ চাকৰিৰ ফালৰ এদিনো চাকৰিৰ কথা যোৱা নাই, মই যোৱাই নাই ছাৰৰ ওচৰত। বা হেমন্ত চৌধুৰী ছাৰেও মোক ভাল পায়, মোৰ এবাৰ খবৰ লৈছিল, মই ছাৰৰ ওচৰতো যোৱা নাই চাকৰিৰ কাৰণে। কিন্তু মই এতিয়া গভীৰভাৱে বিপদত পৰিছোঁ আৰু ছাগলীকেইটা নহ'লে চাগে মই জীয়াই থাকিব নোৱাৰিম। মোক অলপ ছাগলী কিনি দিলেই হ'ল। আৰু সমগ্ৰ অসমৰ ৰাইজলৈ মোৰ কাতৰভাৱে অনুৰোধ, যিসকল ভাই বন্ধুৱে মোৰ পৰা ছাগলী কিনি নিছিল, তেওঁলোকে বিধবোৰ জানো ভালকৈ ৰাখে আৰু পাৰিলে মোৰ ফাৰ্মখন চলিবৰ কাৰণে আৰ্থিক সাহাৰ্য কৰি অলপ হ'লেও কিবা কৰি হ'লে মোক ছাগলীকেইটা কিনি দিলেই হ'ল। মোক আৰক্ষীৰ ভূমিকা কেনে পাইছে? আৰক্ষীৰ ভূমিকা মোৰ নিজে আহিছে। আৰক্ষীৰ ভূমিকাও বহুত ভাল, প্ৰশাসনৰ ভূমিকাও ভাল, পশুপালন ভূমিকাও মানে প্ৰত্যেকজন ডক্তৰ আহিছে।